Students, now I come to my third class in the solids chapter. In this last class, I have given the classification, but two more figures are necessary for proper understanding. We have given figures for molecular solids and we have given figures for ionic solids. Then we got figures for network or covalent solids. Now let us see a diagram for the molecular solid ice. In this diagram, you can see the individual ice or H2O molecules with short distances between the red oxygen atom and the bluish hydrogen atom. Oxygen atoms are bigger, hydrogen atoms are smaller. These individual H2O molecules are having O and H atoms bound by short black colored bonds as seen in the figure. The colors, of course, human beings have given. প্রকৃততে তাত রং বস্তুটো নাই যি হোক এই বন্ড ডিষ্টেন্সটো তুমি যদি মন কৰা যে অক্সিজেন আৰু হাইড্ৰোজেন এটম দুটাৰ মাজত এটা ৱাটাৰ মলিকুলৰ এটা H2O মলিকুলৰ অক্সিজেন আৰু হাইড্ৰোজেন এটম কিটাৰ মাজৰ বন্ড ডিষ্টেন্সটো শৰ্ট আনহাতে এটা হাইড্ৰোজেন এটমৰ এটা মলিকুল কনসিডাৰ কৰা এটা মলিকুলৰ হাইড্ৰোজেন এটমৰ পৰা ইটো মলিকুলৰ অক্সিজেন এটমলৈ এটা লং মানে বন্ড পোৱা যায় যেটো একচুয়ালি কোভ্যালেন্ট বন্ড নহয় যেটো হল ইন্টারমলিকুলার ইন্টারেকশন নেমড এজ হাইড্রোজেন বন্ড গতিকে এই দীঘল বগা ৰং দিয়া দীঘল বন্ড বিলাক দেখা পাইছে যিবিলাক হল হাইড্ৰোজেন বন্ড ইন্টারমলিকুলার ইন্টারেকশনস বিটুইন মলিকিউলস আৰু উইদিন দ্য মলিকুল হাইড্ৰোজেন আৰু অক্সিজেন এটম বিলাকৰ মাজৰ কোলা শর্ট বন্ডবোৰ দেখা পাইছা এনেকৈ এটা ইন্টারমলিকুলার ডিস্টেন্স বিলাক এটা রেগুলার ডিরেকশনত আহিছে বিভিন্ন মলিকুলৰ মাজৰ ইন্টারমলিকুলার ডিস্টেন্সবোৰ এটা ৰেগুলাৰ ডিরেকশনত আহিছে আৰু এটা আইসৰ এবিধ পার্টিকুলার টাইপৰ ক্রিস্টালাইন সলিড ফর্ম হৈছে আইসৰ এই ছবিখনত দেখা গৈছে আনহাতে মেটালিক বন্ডিংৰ ছবিখনত আমি তলত মেটালিক বন্ডিংৰ ছবি পাইছো তাতে দেখিছো যে মেটেল এটম বিলাকে ইলেক্ট্ৰনবোৰ এৰি দিয়াৰ ফলত ফ্ৰীলি মুভ কৰিবলৈ ইলেক্ট্ৰনবোৰ এৰি দিব পাৰে আৰু এই এৰি দিয়াৰ ফলত মেটেল আয়ন কেটায়ন পজিটিভলি চাৰ্জ মেটেল কেটায়ন বিলাক ফৰ্ম হৈছে আৰু এই মেটেল কেটায়ন বিলাক নিজৰ ঠাইতে ৰৈ গৈছে আৰু ইলেক্ট্ৰনবোৰ ফ্ৰীলি মুভ কৰি থাকিব পাৰিছে ইলেক্ট্ৰনবোৰ ফ্ৰীলি মুভ কৰি ইলেক্ট্ৰনবোৰ মানে অল এৰাউণ্ড একেলগে মুভ কৰি থাকিব পাৰে আৰু হেতুক আমি ইলেক্ট্ৰন ক্লাউড বুলি কওঁ এটো ডিলোকেলাইজড ইলেক্ট্ৰন বুলি কোৱা হয় ইলেক্ট্ৰন ক্লাউড বুলি কোৱা হয় এনেকৈ এই ডিলোকেলাইজড ইলেক্ট্ৰন ক্লাউডটো গুটেই মেটেল ক্রিস্টালটো সানি ধৰিছে যেটো ক্রিস্টালটো একচুয়ালি ফর্ম হৈছে উইথ দ্য হেল্প অফ with the fixed positions of positively charged metal cations আৰু তাৰ মাজে মাজে ইলেক্ট্ৰনছবোৰ ফ্ৰীলি মোবাইল হৈ ঘূৰি ফুৰিছে তাৰ পিছত আমি টেবল এখন দেখা পাইছো যতে চাৰিটা টাইপৰ সলিড বিলাক মানে ক্লাসিফিকেশন বিলাক বিভিন্ন প্ৰপাৰ্টি আৰু তাৰ ক্যাৰেক্টাৰিষ্টিকৰ সৈতে সেইবোৰ টেবুলেট কৰা গৈছে টেবুলখন কোৱাইট অবভিয়াস সেইখন ভালকে মন কৰি পঢ়ি লবা আৰু মনত ৰাখিব চেষ্টা কৰিবা এক্সাম্পলৰ সৈতে আৰু এই প্ৰপাৰ্টিবোৰৰ সৈতে যেনেকৈ মেল্টিং পইণ্টক আমি লক্ষ্য কৰো মেল্টিং পইণ্টটো মলিকুলাৰ সলিডছত লো হয় তাৰে নন পোলাৰ সলিডছত ভেৰি লো হয় আনহাতে মানে মেল্টিং পইণ্টবোৰ কোভ্যালেন্ট বা নেটৱৰ্ক সলিডত সবতকৈ বেছি হোৱা দেখা যায় আয়নিক সলিডতো কোৱাইট হাই হয় কিন্তু মেটালিক সলিড বিলাকত আয়নিক সলিডৰ সমান হাই নহয় আৰু সবতকৈ বেছি হাই হ'ব কোভ্যালেন্ট বা নেটৱৰ্ক সলিড যেনে ডায়মণ্ড সিলিকা এইবিলাকত গ্ৰাফাইটটো অলপ এক্সেপশ্যন গ্ৰাফাইটত লেয়াৰ হৈ ওলাই আহে গতিকে গ্ৰাফাইট বিলাক সফট আৰু তাৰ হয়তো মেল্টিং পইণ্টটো অলপ মডাৰেট হ'ব আৰু আনহাতে
এইবিলাক কোভেলেন্ট সলিডবোৰ ইনসুলেটৰ হোৱা কাৰণে হোৱা সত্ত্বেও গ্ৰাফাইটটো পাৰ্টিকুলাৰলি এক্সেপশ্যন হিচাপে কণ্ডাক্টৰ হয় এতিয়া এই CBSE কিতাপখনত NCERT কিতাপখনত তোমালোকৰ ইনটেক্স কুৱেশ্যন কিছুমান আছে এই কুৱেশ্যন বিলাক আমি চাওঁ প্ৰথমতে কৈছে সলিডছ বিলাক ক্লাসিফাই কৰিবলৈ বেসড অন দা ইন্টাৰমলিকুলাৰ ফৰ্সেস এইবিলাক গোটেইবিলাক ক্ৰিষ্টেলাইন সলিডছ আমি চাৰিটা ভাগৰ কোনটো ভাগত পৰিব সেইটো চাব লাগে এতিয়া সব পটাছিয়াম সালফেট ফাৰ্স্ট এক্সাম্পল দিস ইজ অবভিয়াসলি মেড অফ আয়ন্স K+ ion and SO4 2- ions গতিকে এটো কেটায়ন এনায়নৰ ফৰ্ম হয় এটো আয়নিক সলিড তিন ইজ এ মেটেল সেই কাৰণে এটো মেটালিক সলিড ক্লাসিফিকেশনত পৰিব তাত তিনৰ মেটেল কেটায়ন বিলাক SN2+ প্ৰবাবলি সেইবিলাক স্ট্ৰাকচাৰ থাকিব তাৰ মাজে মাজে ইলেক্ট্ৰনছ বিলাক ফ্ৰী মোবাইল ইলেক্ট্ৰনছ বিলাক ঘূৰি ফুৰিব তাৰ পিছত বেনজিন ইউৰিয়া এমোনিয়া ওয়াটাৰ এই গোটেইবোৰ হল মলিকুলাৰ সলিডছ এইবিলাকত পাৰ্টিকুলাৰ মলিকুলছ আছে যে বেনজিনৰ এটা মলিকুলৰ পৰা ইটো মলিকুল ডিফাৰেন্ট যেনেকৈ ওয়াটাৰৰ এইবিলাক এতিয়া বেনজিন তো আমাৰ মলিকুলাৰ সলিডছ এটো যেহেতু বেনজিন তো নন পোলাৰ পোলাৰিটি নাই পজিটিভ নেগেটিভ হেমান সেপাৰেট নাই গতিকে তো নন পোলাৰ সলিডছত পৰিব ইউৰিয়া তো ইউৰিয়া CONH2 এইটো এমোনিয়া ওয়াটাৰ এই তিনিও তাতে আমাৰ হাইড্ৰোজেন বন্ড আছে কাৰণ নাইট্ৰোজেন আৰু হাইড্ৰোজেন এটম আছে নহলে বা অক্সিজেন আৰু হাইড্ৰোজেন এটম আছে গতিকে ইউৰিয়া এমোনিয়া ওয়াটাৰ এইবিলাক মলিকুলাৰ সলিডছ আৰু তাৰ মলিকুলাৰ সলিডছৰ ভিতৰত এটো হাইড্ৰোজেন বন্ডেড মলিকুলাৰ সলিডছ ক্লাসিফিকেশনত পৰিব জিংক সালফাইড তো Zn2+ আয়ন আৰু S2- আয়ন আছে গতিকে কেটায়ন এনায়নৰ ফৰ্ম হোৱা এটো এটা আয়নিক সলিড গ্ৰাফাইট আমি জানোৱে নেটৱৰ্ক সলিড made of carbon continuous covalent bond linkage of carbon and carbon term obviously layered area আছে গতিকে এটো layered network solid বা layered covalent solid এতিকে এটো আৰু তাৰ পিছত আমাৰ rubidium is a metal just like cesium or our potassium etc it is group 1 metal গতিকে রুবিডিয়ামও এটা মেটালিক সলিড আর্গন ইন্টারেস্টিং আর্গন তো যদিও এটমৰ দ্বাৰা ফৰ্মড হৈছে কিন্তু এটা কি আর্গন এটম বিলাক কোভেলেন্ট বন্ডৰ দ্বাৰা লাগি আছে নেকি আর দা আর্গন এটমস বাউন্ড টু আদাৰ আর্গন এটমস বাই কোভেলেন্ট বন্ড নো they are bound by intermolecular interactions which is of the what you call this dispersion forces argon is basically a non-polar substance and so it is bound by dispersion forces gotike very weak dispersion forces or eta argon atom anata argon logot bound hoise argon atom to eta molecule and the argon atom is itself a molecule so argon is a molecular solid and silicon carbide it is continuous covalent bonding is there silicon carbide does not have individual SiC molecules the formula is SiC this is just our human civilization is named this SiC there is no SiC molecule in silicon carbide so silicon carbide or bhitorer structure to kenekwa ami jano silicon bonded with 4 carbon atoms every carbon atom again bonded with 4 silicon atoms tenekoi etu silicon carbon eneke covalent bonded etu joined hoye ase everywhere covalent bond silicon carbon covalent bond then carbon another silicon covalent bond then another silicon another carbon covalent bond it goes on gotike this is a covalent or network solid তাৰপিছত এটো খুদিছে solid is a very hard electrical insulator বিলাক কি হ'ব পাৰে metals or বাদ দি বাকি বিলাক হল electrical insulator molten state to electrical insulator molten state to ionic solids বিলাক conductor হয় যেনেকে sodium chloride in molten state sodium ion chloride ion cation anion থাকিব তেতিয়া হেবিলাকে কারেন্ট ক্যারি কৰিব কিন্তু মানে ionic solids বিলাকৰ বাদে
আয়নিক সলিডছ আৰু মেটেলছৰ বাদে বাকীবিলাক মলটেন ষ্টেটত কণ্ডাক্টৰ নহয় গতিকে এতিয়া এইটো আমি থাকিল গৈ কি ইনসুলেটৰ আৰু ইনসুলেটৰ ইন সলিড এণ্ড মলটেন ষ্টেট লিকুইড ষ্টেট গতিকে এইটো অৱস্থা আমি থাকিল গৈ মলিকুলাৰ সলিডছ আৰু কোভেলেন্ট সলিডছ মলিকুলাৰ সলিডছ বিলাক মেল্টছ এট মাছ লেচাৰ টেম্পাৰেচাৰ ইহঁতৰ ইণ্টাৰমলিকুলাৰ ইণ্টাৰেকশ্যনছটো স্মল গতিকে এই মানে আমি এইটো কোভেলেন্ট সলিড হ'ব কোভেলেন্ট বা নেটৱৰ্ক সলিড হ'ব ইকুৱেশ্যন 1.7 মেল্টছ এট এক্সট্ৰিমলি হাই টেম্পাৰেচাৰ এইটো কোভেলেন্ট বা নেটৱৰ্ক সলিডৰ কেৰেক্টাৰিষ্টিক্স আৰু কোভেলেন্ট আৰু নেটৱৰ্ক সলিড বিলাক ইনসুলেটৰ ইন সলিড ষ্টেট এজ ৱেল এজ ইন মলটেন ষ্টেট Then ionic solids conduct electricity in molten state but does not in solid state. Solid state or ionic solids bilakor ions bilak fixed position thaki hate move koribo নোৱাৰে কিন্তু molten state ions bilak এঠাইৰ পৰা এঠাইলৈ from one place to another move koribo pare gotike this ionic solids in the molten or liquid state they can carry electricity. Of course তুমি মন কৰিব পাৰা যে ionic solids in molten state মানে ionic solids নহল ionic liquids হৈ গল গতিকে এইটো সেন্টেন্সটো গ্ৰামাটিক্যাল প্ৰবলেম আছে নিশ্চয় আয়নিক সলিডছ ইন মলটেন ষ্টেট ইজ বিকামছ আয়নিক লিকুইডছ এণ্ড ডেট কণ্ডাক্টছ ইলেক্ট্ৰিচিটি ঠিক আছে তাৰপিছত কোনবিলাক সলিডছ ইলেক্ট্ৰিকেল কণ্ডাক্টৰ্ছ মেলিয়েবল আৰু ডাক্টাইল মেলিয়েবল আৰু ডাক্টাইল মানে হ'ল মেটেলছ বিলাক মেলিয়েবল আৰু ডাক্টাইল আৰু সেইবিলাক ইলেক্ট্ৰিকেল কণ্ডাক্টৰ্ছ আমি জানো Now let us learn about the two topics crystal lattices or space lattices and unit cells regarding the regular repeated arrangement of atoms, ions or molecules in a crystal. তার মানে এটা crystalline solid এটা crystalৰ ভিতৰত atoms, ions বা molecule এইবিলাক constituent particle regularly repeat হৈ পুনৰাবৃত্তি হৈ লগ হৈ যেনেকৈ এটা ৰেগুলাৰ ষ্ট্ৰাকচাৰ ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ এটমছ আয়নছ আৰু মলিকুলছ ফৰ্ম কৰে সেই ৰেগুলাৰ এৰেঞ্জমেণ্টৰ বিষয়ে আমি মানে কিছু কথা জানিম আৰু দুটা ডেফিনেশ্যন আমি শিকো এতিয়া আমি লক্ষ্য কৰিছো যে সোডিয়াম ক্লৰাইডত একদম সহজে বুজি পাইছো যে ৰেগুলাৰ এৰেঞ্জমেণ্টছ অফ এটমছ আয়নছ অৰ মলিকুলছ আমি লগ হৈ পেলাই এটা ক্ৰিষ্টেল ফৰ্ম কৰিছে এই এটমছ আয়নছ বা মলিকুলছ যিবিলাকে লগ হৈ ফৰ্ম কৰিছে যেনে আয়নিক সলিডছৰ ক্ষেত্ৰত আয়ন মলিকুলাৰ সলিডছৰ ক্ষেত্ৰত মলিকুলছ কোভেলেন্ট সলিডছৰ ক্ষেত্ৰত এটম এইবিলাকক আমি কনষ্টিটুৱেণ্ট ইউনিটছ বুলি কৈছো তোমালোকে জানা এইটো এইবাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ বুলি কৈছো এতিয়া এই কনষ্টিটুৱেণ্ট পাৰ্টিকলছ বিলাক কেনেকুৱা ধৰণে এৰেঞ্জ হৈ আছে ৰেগুলাৰ আৰু ৰিপিটেড পেটাৰ্ণ ইন এ 3 ডাইমেনশ্যনছ ইন 3 ডাইমেনশ্যনছ ইট ইজ ৰেগুলাৰলি এৰেঞ্জড ইন ৰিপিটেড পেটাৰ্ণছ এইটোৱে হ'ল ক্ৰিষ্টেলাইন সলিডৰ সকলোতকৈ মেইন কেৰেক্টাৰিষ্টিক্স মূল বৈশিষ্ট্য এটা এতিয়া আমি এটা কনচেপ্ট ডিফাইন কৰোঁ যে এটা ক্ৰিষ্টেলৰ ভিতৰত এটমছ আয়নছ আৰু মলিকুলছ বিলাক যে এনেকৈ ৰেগুলাৰলি ৰিপিটেড ভাৱে এৰেঞ্জড হৈ থাকে সেইটোৰ এতিয়া বেলেগ বেলেগ ক্ৰিষ্টেলৰ ক্ষেত্ৰত বেলেগ বেলেগ মলিকুলছ এটমছ আয়নছ এইবিলাক থাকিব কিন্তু সিহঁতৰ এৰেঞ্জমেণ্টৰ ধৰণবোৰ পেটাৰ্ণ অফ এৰেঞ্জমেণ্টছটো এক্সপ্ৰেছ কৰিবলৈ আমি যদি তাত ঠিক কি আয়ন আছে বা কি মলিকুল আছে এইটো পাহৰি যাওঁ আৰু আমাৰ if we forget the what exact ions or molecules such as in case of NaCl there will be Na plus and Cl minus ions in case of potassium bromide it will be K plus and Br minus ions কিন্তু এনেকুৱা হ'ব পাৰে যে NaCl আৰু potassium bromide KBr ৰ ভিতৰৰ এৰেঞ্জমেণ্টছৰ জ্যামিট্ৰিকেলি একে ধৰণৰ হয় জ্যামিট্ৰিকেলি হয়তো একে ধৰণৰ হ'ব পাৰে গতিকে যদি একে ধৰণৰ হয় তেতিয়া আমি সেই দুটাৰ মাজত সিমিলাৰিটিটো বুজিবলৈ আমি কি কৰিম আমি we let us forget about what exact atoms ions or molecules are there at the regular positions and instead replace them by points তেতিয়া points di আমি হেবিলাক if we replace all the
atoms, ions, or molecules by points, just points, then we'll get an arrangements of points in space. Regular three-dimensional arrangements of points in space repeated in a regular pattern. সেই এৰেঞ্জমেণ্টটোক আমাৰ স্পেচ লেটিছ বুলি কৈছে। এই আমাৰ NCERT কিতাপখনত এইটো ভুলকৈ ক্ৰিষ্টেল লেটিছ বুলি কৈছে। একচুৱেলি বিভিন্ন কেমিষ্ট্ৰি কিতাপত ইণ্টাৰনেশ্যনেলি এভৰিৱেৰ এইটো কেতিয়াও ক্ৰিষ্টেল লেটিছ বুলি এইটোক নকয়, এইটোক স্পেচ লেটিছ বুলি কয়, পইণ্টছবিলাকৰ ৰেগুলাৰ এৰেঞ্জমেণ্টছক। গতিকে ইয়াতে সেইটো বুলি কৈছে, আমি সেইটো বুলি শিকিম। তোমালোকে ক্ৰিষ্টেল লেটিছ কাক কয় সুধিব দিলে, ইফ ইউ আস্ক হোৱাট ইজ ক্ৰিষ্টেল লেটিছ, ইউ কেন জাষ্ট ৰাইট দ্য ডেফিনেশ্যন হোৱাট ইজ ৰিটেন দেয়াৰ, বাট ইউ জাষ্ট ৰিমেম্বাৰ ফৰ ইয়ৰ নলেজ দেট দিছ টাৰ্ম, this definition is actually about the term space lattice. Crystal lattice বুলি নিৰ্দিষ্ট তেনেকুৱা এটা ডেফিনেশ্যন নাই ক্ৰিষ্টেল লেটিছৰ। যিহেতু মানে এইটো ডেফিনেশ্যনটো যে ৰেগুলাৰ এৰেঞ্জমেণ্টছ অফ পইণ্টছ ইন স্পেচ, থ্ৰী ডাইমেনশ্যনেল এৰেঞ্জমেণ্টছ, সেইটোক কয় স্পেচ লেটিছ, আৰু ইয়াতে কৈছে ক্ৰিষ্টেল লেটিছ। এইটো এতিয়া শিকি লোৱা। ক্ৰিষ্টেল লেটিছ বা স্পেচ লেটিছ, আমাৰ মানে স্পেচ লেটিছ, ইয়াতে ক্ৰিষ্টেল লেটিছৰ ডেফিনেশ্যনটো কি হ'ব তেতিয়াহ'লে? ইয়াতে লিখিছে that's a regular three-dimensional arrangements of points in space where the is called the crystal lattice, where it is of course understood that the points are replacing the atoms, ions or molecules. So ito enake likhise, so its constituent particle is depicted as a point. যদি আমি if its constituent particle, প্রত্যেকটা constituent particle is depicted, is identified, is displayed with the help of a point, then the arrangements of points in space, which will be a three-dimensional regular arrangements, this will be called the crystal lattice, actually called the space lattice. ইয়াতে এই points বিলাক আমি তেনেকে ফৰ্ম হৈ, points বিলাক লগ হৈ আমাৰ জেনেৰেলাইজেশ্যন অফ এ ক্ৰিষ্টেলক আমি যিটো কনষ্টিটুৱেণ্ট পাৰ্টিকলছ, এটম, চায়েন্স, মলিকুলাৰ ঠাইত পইণ্টছ দিলোঁ, সেই পইণ্টছবিলাক এনেকৈ ৰেগুলাৰলি জইন হৈ কেনেকৈ এটা ক্ৰিষ্টেল লেটিছ বা স্পেচ লেটিছ ফৰ্ম কৰিছে, এইটো আমি ইয়াতে ছবিত দেখা গৈছে। এতিয়া আৰু এটা বস্তু আমি তাতে লক্ষ্য কৰোঁ, এটা এই স্পেচ লেটিছ বা ক্ৰিষ্টেল লেটিছৰ ভিতৰত এনেকুৱা এটা পেটাৰ্ণ আছে, এনেকুৱা এটা স্মলেষ্ট ইউনিট আছে, যিটো জাষ্ট ৰিপিট কৰি গ'লে হ'ল থ্ৰী ডাইমেনশ্যনত, তেতিয়া আমি ক্ৰিষ্টেলটো পাই যাম। তাৰমানে আমি যদি পইণ্টটো ৰিপিট কৰোঁ, আমি জানিব লাগিব পইণ্টটো কিমান ডিষ্টেঞ্চৰ মূৰে মূৰে ৰিপিট কৰিম। গতিকে আমি পোনে পোনে ক'ব নোৱাৰোঁ যে পইণ্টটো হ'ল স্মলেষ্ট ইউনিট অফ ক্ৰিষ্টেল লেটিছ বা স্পেচ লেটিছ। স্পেচ লেটিছ বা ক্ৰিষ্টেল লেটিছৰ স্মলেষ্ট ইউনিট যিটো জাষ্ট ডাইৰেক্টলি ৰিপিট কৰি দিলেই হ'ব, সেইটো এটা পইণ্ট নহয়, সেইটো মোটামুটি 8টা কৰ্ণাৰ পইণ্টেৰে লগ হৈ, 8টা কৰ্ণাৰ পইণ্ট থকা লগ হৈ পেলাই এটা হেৰি হ'ব, ইউনিট চেল হ'ব। ইউনিট চেল ইজ জেনেৰেলি as in this diagram, unit cell is generally consisting of 8 points at a corner. It may look like a cube or it may look like rectangular box, or maybe even the not exactly rectangular box, parallelepiped box, that is, maybe these angles between them may not be right angles, 90 degree নহবও পাৰে। গতিকে যি হওক, এই যিটো আমাৰ ক্ৰিষ্টেল লেটিছ বা স্পেচ লেটিছৰ স্মলেষ্ট ইউনিট, যাক ৰিপিট কৰিলে ক্ৰিষ্টেল লেটিছটো পোৱা যায়, ইফ ইউ ৰিপিট ইন থ্ৰী ডাইমেনশ্যন, সেইটোকে কয় ইউনিট চেল। সেইটো আমি অলপ পিছত পাই আছো আকৌ। এতিয়া আমি যদি এটম, চায়েন্স আৰু মলিকুলছৰ মানে ঠিক কোনটো এটম, চায়েন্স, মলিকুলছ আছিল, ছডিয়াম প্লাছ নে পটাছিয়াম প্লাছ, বা ব্ৰমাইড মাইনাছ নে ক্লৰাইড মাইনাছ, সেইটো যদি আমি পাহৰি যাওঁ, কেৱল পইণ্টছ বহুৱাওঁ, ইফ উই পুট অনলি দ্য পইণ্টছ and see that the points are regular arranged in space, সেই ৰেগুলাৰ এৰেঞ্জমেণ্টটো কিমান ধৰণৰ হ'ব পাৰে, how many different kinds of are there, how many different kinds of regular arrangements of points in space। তাৰমানে এনেকুৱা ধৰণৰ কথা এটা তুমি চোৱা যে এই মানে
ৰেগুলাৰ এৰেঞ্জমেণ্টছটোত আমাৰ এনেকুৱা হ'ব পাৰে যে এটা ডিৰেকশ্যনত যিটো ডিষ্টেঞ্চ আনটো ডিৰেকশ্যনত ডিষ্টেঞ্চটো তাতকৈ বেলেগ হ'ব পাৰে বা আন তিনিওটা ডিৰেকশ্যনত ডিষ্টেঞ্চটো সমান হ'ব পাৰে গতিকে তিনিটা ডিৰেকশ্যনত ডিষ্টেঞ্চটো যদি সমান হয় ইকুৱেল হয় তেতিয়া এইটো এক ধৰণৰ এৰেঞ্জমেণ্টছ হ'ব বা এৰেঞ্জমেণ্টছ অফ পইণ্টছ ইন স্পেচ হ'ব forgetting about what exactly is the chemical substance there. If we just think of the geometrical points and the pattern যিটো গাঁথনি ফৰ্ম কৰিব এই পইণ্টছ বা বিন্দুবিলাকে যিটো মানে জামেট্ৰিকেল ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব সেই জামেট্ৰিকেল ষ্ট্ৰাকচাৰটো যদি নোট কৰোঁ তেতিয়া জামেট্ৰিকেল ষ্ট্ৰাকচাৰটো আমি বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে কেনেকুৱা উদাহৰণ দিলোঁ তোমাক মই এক্সাম্পল দিলোঁ সেইটো হ'ল যে তিনিটা ডিৰেকশ্যনত একেটা ডিষ্টেঞ্চ থাকিব পাৰে বিটুইন কনষ্টিকিউটিভ পইণ্টছ বা দুটা ডিৰেকশ্যনত একে থাকিব পাৰে থাৰ্ড ডিৰেকশ্যনটোত বেলেগ থাকিব পাৰে এই যে থ্ৰী ডাইমেনশ্যনত বস্তুটো এক্সটেণ্ড হৈছে ন গতিকে দুটা ডিৰেকশ্যনত একে আৰু এটা ডিৰেকশ্যনত বেলেগ হ'ব পাৰে বা তিনিটা ডিৰেকশ্যনত বেলেগ হ'ব পাৰে থাৰ্ডলি এংগলছ বিলাক বেলেগ বেলেগ হ'ব পাৰে এংগলছ বিলাক আমি ইয়াতে ছবিত দেখিছো ৰাইট এংগলছ 90 ডিগ্ৰী তিনিটা ডিৰেকশ্যনৰ মাজত এংগলছ বিলাক ৰাইট 90 ডিগ্ৰী দেখিছো সেইটো এংগলছবোৰ বেলেগ বেলেগ হ'ব পাৰে এনেকুৱা ধৰণে কিমান বেলেগ বেলেগ জামেট্ৰিকেল এৰেঞ্জমেণ্টছ অফ পইণ্টছ ইন স্পেচ ৰিপিটিং ইন 3 ডাইমেনশ্যনছ থাকিব পাৰে ব্ৰাভাইছ বুলি চাইণ্টিষ্ট এজনৰ কোনো কাম নথকা কাৰণে তেওঁ সেইটো কিমান ধৰণৰ হ'ব পাৰে সেইটো উলিয়ালে এনালাইজ কৰি কৰি ভাবি চিন্তি এইবিলাক উলিয়াইছিলে ব্ৰাভাইছ সেই ব্ৰাভাইছৰ নামত আমাৰ তেওঁ উলিয়ালে যে দেয়াৰ মে বি 14 কাইণ্ডছ অফ পচিবল 3-dimensional space lattices. Space lattice বা lattice of points 14 different kinds of হ'ব পাৰে আমি ইয়াতে সেইকাৰণে এওঁলোকৰ মতে 14 different kinds of crystal lattices. Actually chemistry 14 different kinds of space lattices. If 14 different kinds of space lattices are called Bravais lattices or 14 Bravais lattices as per the name of the French mathematician who discovered them. Then তাৰপিছত space lattice বা crystal latticeৰ characteristics কি characteristic মন কৰা each point in space lattice is called lattice point or lattice site then each point represents a constituent particle which may be an atom molecule or ion a point বিলাকক কি কৈছে lattice point বা lattice site বুলি কৈছে আৰু এই point বিলাক হল represent কৰিছে in place of কাৰ প্লেছত বহিছে atom science বা molecules or প্লেছত বহিছে যিটোৱে আমাৰ এটা কনষ্টিটিউয়েন্ট পাৰ্টিকল ক্ৰিষ্টেলটো এক্সুৱেল ক্ৰিষ্টেলটো আৰু তাৰপিছত এই লেটিছ পইণ্টছ বিলাক এই মানে ইমাজিনাৰী পইণ্টছ যিবিলাক আমি কনষ্টিটিউয়েন্ট পাৰ্টিকুলাৰ ঠাইত বহুৱাইছো এই লেটিছ পইণ্টছ বিলাক দে আৰ অবভিয়াছলি জইন্ড বাই ষ্ট্ৰেইট লাইনছ বিভিন্ন ধৰণৰ ইন ডিফাৰেণ্ট ডিৰেকশ্যনছ 3 ডিফাৰেণ্ট ডিৰেকশ্যনছ কিন্তু এই ডিফাৰেণ্ট ডিৰেকশ্যনছ বিলাক পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনছ হ'বও পাৰে নহ'বও পাৰে মুঠৰ ওপৰত সেইবিলাক কিন্তু দে আৰ জইন্ড বাই ষ্ট্ৰেইট লাইনছ to neighboring points আৰু এইবিলাক straight lines এৰে জয়েন কৰি দিলে আমি geometry of the space lattice টো দেখা পাওঁ ইয়াত যেটো দেখিছো আমি ছবিত ফিগাৰ 1.5 হত এনচিআৰটি বুকৰ যেটো দেখিছো হেতু আমি তেনেকে দেখা পাওঁ তাৰপিছত মই তলত এটো দিছো প্ৰমাণ হিচাপে যে স্পেচ লেটিছ বুলি কয় এটকিন্স ফিজিক্যাল কেমিষ্ট্ৰি মানে বিএসসি এমএসসি চলা কিতাপখনত তাতে এটো বা যিকোনো কিতাপতে আমি চাওঁ যদি সদায় এই কনসেপ্টটো যে এটম সায়েন্সৰ মলিকুলছৰ ঠাইত যদি আমি পইণ্টছ বহুৱাও সেই পইণ্টছ বিলাক ৰেগুলাৰলি জয়েন হয় ইন 3 ডাইমেনশ্যনছ ফৰ্মিং এ জামেট্ৰিকেল প্যাটাৰ্ন অফ পইণ্টছ সেই জামেট্ৰিকেল প্যাটাৰ্নটো কয় স্পেচ লেটিছ দেয়াৰ মে বি 14 ডিফাৰেণ্ট কাইণ্ডছ অফ স্পেচ লেটিছ আৰু দিজ আৰ স্পেচ লেটিছ কৈছে এটা এবষ্ট্ৰেক্ট স্কেফল্ডিং তাৰমানে কংকাল মানে স্কেলিটন অফ দা স্পেচ লেটিছটো হ'ল এক্সুৱেল ক্ৰিষ্টেলটোৰ এটা এবষ্ট্ৰেক্ট বা কাল্পনিক স্কেলিটন কাল্পনিক কংকাল এটা ইমাজিনাৰী স্কেলিটন এটা য'ত মানে এই এটম সায়েন্স বা মলিকুলছবোৰ নাই জাষ্ট পইণ্টছ বিলাক আছে এবাৰ বুজি পালা কথাটো এইবাৰ আমি ইউনিট সেলৰ ডেফিনেশ্যন আৰু হেৰি চাওঁ ইউনিট সেল আমি কৈছোৱে যে এটো হল ইউনিট সেল ইজ দ্য স্মলেষ্ট পোৰ্শন অফ এ ক্ৰিষ্টেল লেটিছ মানে actually speaking space lattice is unit cell is the smallest portion of a crystal lattice or space lattice enake define korise which
that smallest portion যিটো repeated in when repeated in different directions generates or produces the entire space lattice. গতিকে unit cell is the smallest portion of the crystal lattice which when repeated in different directions produces or generates the entire crystal or lattice or space lattice. এতিয়া এই ইউনিট চেলৰ ভিতৰৰ কেৰেক্টাৰিষ্টিক্স আমি মন কৰোঁ ইউনিট চেলৰ ভিতৰৰ কেৰেক্টাৰিষ্টিক্সত আমি মন কৰিম যে ইট ইজ লাইক এ ৰেক্টেংগুলাৰ বক্স দো দ্য এংগলছ মাইট নট বি ৰাইট এংগলছ অৰ দ্য ৰেক্টেংগুলাৰ বক্সৰ চাইডছবিলাক ইকুৱেল হ'ব পাৰে তেতিয়া এইটো কিউবিকেল বক্স হ'ব তেনেকুৱা এতিয়া আমি ইউনিট চেলটো লক্ষ্য কৰোঁ ইউনিট চেলত তিনিটা ডিৰেকশ্যনত তিনিটা ডিষ্টেঞ্চ আছে এইবিলাকক মানে এইবিলাক হ'ল ইউনিট চেল চাইডছ বুলি কয় এইবিলাকক কৈছে এ বি চি ছবিত দেখা ধৰণে এটা পইণ্টৰ পৰা তাৰ নেইবাৰিং পইণ্টলৈ তিনিটা বেলেগ বেলেগ ডিষ্টেঞ্চেৰে থ্ৰী ডিফাৰেণ্ট ডিৰেকশ্যনছত তিনিটা বেলেগ বেলেগ ডিষ্টেঞ্চ থাকিব পাৰে দ্য ডিষ্টেঞ্চেছ মাইট বি ডিফাৰেণ্ট অৰ ছেম ডিফাৰেণ্ট হওক ছেমেই হওক আমি এইটো different symbol বুজাইছো these basic distances in a unit cell which are called unit cell edges or unit cell sides এনেকে ভিন্ন নামেৰে কয় কিন্তু আইডিয়াটো হ'ল যে distances between consecutive lattice points in along three different directions. এতিয়া তিনটা ডিৰেকশ্যনছক আমি এক্স ৱাই আৰু জেড নাম দিছে ইয়াত ছবিত দেখুওৱা নাই তোমাক তুমি জানি লোৱা জাষ্ট এক্স ৱাই আৰু জেড ডিৰেকশ্যন নাম দিছে আমাৰ কাৰ্টেজিয়ান কোঅৰ্ডিনেট চিষ্টেমত মেথামেটিক্সত আমি কি পাওঁ এক্স ৱাই এণ্ড জেড ডিৰেকশ্যনছ আৰ পাৰপেণ্ডিকুলাৰ কাৰ্টেজিয়ান কোঅৰ্ডিনেট চিষ্টেমত থ্ৰী ডাইমেনশ্যনেল কাৰ্টেজিয়ান কোঅৰ্ডিনেট চিষ্টেমত কিন্তু আমাৰ ক্ৰিষ্টেল লেটিছত এই থ্ৰী ডিৰেকশ্যনছ এক্স ৱাই এণ্ড জেড মে বি পাৰপেণ্ডিকুলাৰ মে বি মিউচুৱেলি পাৰপেণ্ডিকুলাৰ অৰ মে নট বি পাৰপেণ্ডিকুলাৰ বা ৰাইট এংগল লম্ব নহ'বও পাৰে তিনিওটা অলপ বেকাতেৰা হ'ব পাৰে তিনিটা ডিৰেকশ্যন তিনিটা ডিৰেকশ্যনত তিনিটা ডিছপ্লেচমেণ্ট আছে এইবাৰ তুমি এটা কথা মন কৰিছা নিশ্চয় যে এই ডিছপ্লেচমেণ্টটো তাৰ পেৰেলেল আৰু ডিছপ্লেচমেণ্ট বিলাক দেখা পাম ওপৰৰ চাইডত এটা তেনেকুৱা এজ এটা দেখা গৈছে কিউবটোৰ বা সন্মুখৰ ফালে ৰাইট চাইডত তো দুটা এ ডিষ্টেঞ্চৰ পেৰেলেল ডিষ্টেঞ্চ দেখা গৈছে সেইবিলাকো ইকুৱেল হ'ব বিকজ অফ দিছ ৰেগুলাৰ এৰেঞ্জমেণ্টছ এইটো কোনটো ইউনিট চেলত আমি কনচিডাৰ কৰোঁ বা ইউনিট চেলৰ কোনটো চাইডছ আমি কনচিডাৰ কৰোঁ মেটাৰ নকৰে প্ৰত্যেকটো চাইডছে এটা ইউনিট চেলত প্ৰত্যেকটো চাইডছ বা এজবিলাক এজ মানে এই এজটো চাৰিটাকৈ দেখা গৈছে আৰু চববিলাক ইকুৱেল হ'ব আকৌ তেনেকে বি চাইডছটো আমি চাৰিটা দেখা পাইছোঁ প্ৰত্যেকটো ইউনিট চেলত আৰু তাৰ অন্যবিলাক নেইবাৰিং ইউনিট চেলবিলাক ফুল লেটিছটোত আমি যদি চাওঁ ইনফিনিট নাম্বাৰ অফ পেৰেলেল চাইডছ আৰ দেয়াৰ আৰু চবৰে ডিষ্টেঞ্চটো একে একে হ'ব আকৌ আমি যদি আগুৱাই যাওঁ ইফ ইউ গ' ফাৰ্ডাৰ টু দ্য নেক্সট ইউনিট চেল তাতো আমাৰ এই ডিষ্টেঞ্চবোৰ এলং দ্য ছেম ডিৰেকশ্যন একে একে হ'ব বিটুইন কনচিকিউটিভ লেটিছ পইণ্টছ এলং দ্য ছেম ডিৰেকশ্যন এতিয়া এই এক্স ডিৰেকশ্যনত মিনিমাম ডিষ্টেঞ্চটোক কৈছে এ বুলি স্মল এ ৱাই ডিৰেকশ্যনত মিনিমাম ডিষ্টেঞ্চ বিটুইন কনচিকিউটিভ লেটিছ পইণ্টছ সেইটোক কৈছে বি বুলি স্মল বি আৰু জেড ডিৰেকশ্যনত এইটোক কৈছে স্মল চি এ বি চি এইবিলাক হ'ল দ্য লেংথ অফ দ্য থ্ৰী এডজেছ these are the basic unit cell parameters these three are the distance parameters and then there are three angle parameters alpha beta and gamma
let us learn them carefully. আলফাটো হ'ল বি আৰু চিৰ মাজত তাৰ মানে আলফা বিটা গামা গ্ৰীক লেটাৰটো কি কেনেকুৱা হয় গ্ৰীক এলফাবেটত আলফাৰ পিছত বিটা বিটাৰ পিছত গামা আছে আফটাৰ আলফা দেয়াৰ ইজ বিটা বিটা আফটাৰ বিটা দেয়াৰ ইজ গামা এইবাৰ you note that the angle alpha is not involved with the first distance A. It is involved with the other two distances. The distances or edges B and C ইহঁতৰ মাজত যেটো angle থাকিব সেই angle to হল angle alpha. First angle alpha is between second and third edges or second and third distances, and second angle beta is between first and third edges. Second angle to second edge to involve নহয়. Third angle gamma is between first and second edges. The third distance to third edge to involve নহয়. বুজি পালা? এনেকৈ ছবিত আমি unit cell parameters ABC আৰু angle unit cell distance parameters ABC আৰু unit cell angle parameters alpha beta gamma এই 6টা parameter 6 parameters আমি দেখা পাইছো এইবাৰ এটা সৰু আইডিয়া এটা হ'ল যে আমি কিছুমান unit cell হ'ল অকল at the corners there are lattice points আৰু কিছুমানত centers to additional lattice points থাকে at the 8 corners of a unit cell there will be of course there will be lattice points that is there will be atoms ions or molecules in the 8 corners hetu hoday thakibo aru ketiaba center kisumanot thake etia gutei unit cell or center ot jodi eta geometrical center tot aru eta additional points thake additional constituent particle thake tar karone ami eta additional points eta at the center of the body center of the unit cell jodi thakibo laga hoy hetu koy body centered anate ako etia amar jodi additional points kotu na thake except at the 8 corners 8 ta corner bade aru additional points an kotu na thake center bilakot okol at the 8 corners there are points tetia hole heitu unit cells kobo primitive unit cell ba simple unit cell primitive unit cell ako যদি তার বাদে বেলেগ সেন্টারতো থাকে এডিশনাল পয়েন্টস থাকে আর পয়েন্টস তো কিয় থকা বুলি কম কারণ তাতে এক্সুয়াল ক্রিস্টালত এটম সায়েন্সৰ মলিকুলস কনস্টিটিউয়েন্ট পার্টিকুল এটা এডিশনাল পয়েন্টসত থাকিব বডি সেন্টার বা তেনেকুৱা গতিকে বডি সেন্টার বডিৰ সেন্টাৰৰ ভিতৰত থাকিলে হেতুক কব বডি সেন্টারড ইউনিট সেলস মুঠতে যদি এডিশনাল সেন্টারত থাকে এটো কব সেন্টারড ইউনিট সেলস আৰু এডিশনাল কোন সেন্টারত নাথাকিলে এটো কব প্রিমিটিভ ইউনিট সেলস এটো হল মেইন ক্লাসিফিকেশন অফ ইউনিট সেলস প্রিমিটিভ ইউনিট সেল আৰু সেন্টারড ইউনিট সেল আৰু সেন্টারড ইউনিট সেল তিন ধৰণৰ হ'ব পাৰে যদি ইউনিট সেলৰ বডিটোৰ সেন্টারত এডিশনাল পয়েন্টস থাকে অৰ্থাৎ কনস্টিটিউয়েন্ট পার্টিকল থাকে তেতিয়া হলে তাক কব বডি সেন্টারড ইউনিট সেল যদি বডিৰ সেন্টারত নাথাকে অকল ফেস বিলাকৰ সেন্টারত থাকে তেতিয়া তাক কব face centered unit cell. How many faces are there in this rectangular box type of unit cell? There are 6 faces. You can count easily 6 faces. 6টা face আছে এই 6টা faceৰ প্ৰত্যেকটো faceৰ সেন্টাৰত যদি এটা এডিশনাল কনস্টিটিউয়েন্ট পার্টিকল বা অৰ্থাৎ আমাৰ জ্যামিট্ৰিকেল পয়েন্ট এটা থাকে তেতিয়া হলে হেতু কব ফেস সেন্টারড ইউনিট সেল আৰু তাৰ বাদে আৰু এটা থাৰ্ড ক্লাস আছে এটো হল ইয়াত দেখা যোৱা নাই প্ৰিন্টত গতিকে থাৰ্ড টু হল কিতাপখনত আছে থাৰ্ড টু হল এন্ড সেন্টারড ইউনিট সেল যে only at the two opposing ends of a unit cell opposing end যিকোনো দুটা opposing endৰ end ফেসৰ ভিতৰত যিকোনো দুটা opposing ফেসৰ সেন্টাৰত যদি এডিশনাল থাকে constituent particle অর্থাৎ পয়েন্ট থাকে এডিশনাল পয়েন্টস অন the two opposing centers তেতিয়া তাক কব end centered unit cell end centered গতিকে ক্লাসিফিকেশনটো হল প্ৰথমতে ইউনিট সেল বিলাকক আমি প্রিমিটিভ আৰু সেন্টারড ইউনিট সেলত ভাগ কৰিলো আৰু সেন্টারড ইউনিট সেল তিনি ধৰণৰ হ'ব পাৰে বডি সেন্টারড ইউনিট সেল ফেস সেন্টারড ইউনিট সেল end centered unit cell
এতিয়া আমাৰ বেলেগ বেলেগ হেৰিবিলাকৰ ক্ষেত্ৰত ছাবষ্টেন্সৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব এতিয়া আমি সেইটো পিছত আমি লক্ষ্য কৰিম এক্সাম্পল কিছুমান ইয়াতে আমি এৰিছো উই আৰ ষ্টপিং হেয়াৰ